ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱা চাবিলি এক্সপ্ৰেছৰ ফ্লেগ অফ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ মাটিৰ পট্টা ল'বলৈ আহিছে চাহ শ্ৰমিক অহাৰ বিশেষ ৰেলৰ ফ্লেগ অফ বিধায়ক বিনোদ হাজৰিকা তেৰছগোৱালা। ডিব্ৰুগড়ৰ পৰা মাটিৰ পট্টা ল'বলৈ গুৱাহাটীলৈ আহিছে 800 শ্ৰমিক। উল্লেখ কৰিব বিচাৰিছোঁ, ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱা চামিলি এক্সপ্ৰেছৰ ফ্লেগ অফ হ'ব আৰু ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ মাটি পট্টা ল'বলৈ আহিছে চাহ শ্ৰমিকসকল। চাহ শ্ৰমিক অহাৰ বিশেষ ৰেলৰ ফ্লেগ অফ বিধায়ক বিনোদ হাজৰিকা তেৰছগোৱালা। ডিব্ৰুগড়ৰ পৰা মাটি পট্টা ল'বলৈ গুৱাহাটীলৈ আহিছে 800 শ্ৰমিক। তেওঁলোকক যি মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিলে আৰু আশা ৰাখিছোঁ যিবিলাক বাগান থাকি যাব সেইখিনি আমি খুব সোনকালে এই বৰ্ষতে অৰ্থাৎ 2026 চনৰ ভিতৰত সেই সকলকো আমি আজি জাষ্ট আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ হাতেৰে আমি কিছু পট্টা তুলি দিয়া হ'ব আৰু বাকীখিনি আমি আমাৰ সমষ্টিবিলাকত জৰীপৰ যি কাম বা আমাৰ যিবিলাক ছাৰ্ভে কাম চলি আছে সেইখিনি কাম সম্পন্ন কৰি আমি এখন এখন বাগানকৈ সকলোখিনিকে দিয়াৰ ব্যৱস্থা কৰিম আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰ বহু দীৰ্ঘদিনীয়া এটা দাবী আছিল, তেওঁলোকৰ ভূমি পট্টাৰ অধিকাৰৰ কথা, আৰু সেই ভূমি পট্টা এতিয়া বাস্তৱায়িত হ'বলৈ আগবাঢ়িছে। মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি ডিব্ৰুগড় বাণীপুৰ ৰেলৱে ষ্টেচনৰ পৰা আমাৰ চাহ শ্ৰমিকৰ সন্তানসকলে স্থায়ী ঠিকনাৰ কাৰণে মাটিৰ অধিকাৰ পাব। এই অধিকাৰ পাবলৈ গৈ আছে গুৱাহাটীলৈ। অহাকালি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁলোকক অধিকাৰ দিব। আমি আগত গীত শুনিছিলোঁ, যেতিয়া মানুহ দুখত থাকে তেতিয়া কৈছিলে যে ৰাঁচীকে ভেজাল ৰেল আসাম মে খৰা ভেল, অৰ্থাৎ ৰাঁচীৰ পৰা যিটো ট্ৰেইন আহিছিল এইটো অসমত ৰখিছিল আৰু এই ট্ৰেইনতে আমাৰ ককা বা আজু ককা বা আমাৰ পূৰ্বপুৰুষসকল আহিছিল। কোনোবা তাতে ট্ৰেইনতে মৰি গৈছিল, তাতে পেলাই থৈছিল, কোনোবা বেমাৰ আজাৰ হৈ আহি কোনোমতে অসম পাইছিল আৰু অসমৰ হাবি জংঘল কাটি নলা নৰ্দমা সমান কৰি কেঁচা সোণৰ অসম বনালে। অসমৰ এই চাহে পৃথিৱী বিখ্যাত হ'ল। এই চাহ বনোৱাৰ পিছত এই চাহ বিক্ৰী কৰি কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল আৰু এইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইচ্ছা কৰিলে যে মই নিজে পট্টা দিম। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব। ধন্যবাদ আৰু কৃতজ্ঞতা জনালে ভাষা নাই আজিৰ তাৰিখত। চাহ জনগোষ্ঠীৰ লোক আজি 200 বছৰ আমাৰ পাৰ হৈ গ'ল বা তাতকৈ বহুত বছৰ পাৰ কৰিলোঁ। কোনোদিনে আমাৰ চাহ জনগোষ্ঠীৰ উন্নয়নৰ অৰ্থে বা আজি যি মাটিৰ অধিকাৰ বা ভূমিৰ অধিকাৰ কোনো এখন চৰকাৰে চিন্তা নকৰিলে, কিন্তু আজি এখন চৰকাৰক আমি ধন্যবাদ দিছোঁ যে তেখেতসকলে যিমান দিন কাৰ্যকাল আছে সেই কাৰ্যকালবিলাকত আমি প্ৰত্যেকটা ক্ষণত আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে বিশেষ কামবিলাক আমি দেখিবলৈ পাইছোঁ বা আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে তেখেতসকলে বহুত ধৰণৰ উন্নয়নমূলক আঁচনিবিলাক লৈছে আৰু তাৰে মাজত এটা হৈছে যি আমাৰ ভূমিৰ অধিকাৰ। এই ভূমিৰ অধিকাৰটো অহাকালি আমি আমাৰ যি বাগিচা অঞ্চলত বসবাস কৰা লোকসকলে আমি বহু দীৰ্ঘদিনীয়া আমাৰ দাবী এটা আছিলে, কিন্তু কোনো চৰকাৰে এইটো গুৰুত্ব নিদিলে আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টি বা বিজেপি চৰকাৰখনে এটা ডাঙৰ বিশেষ পদক্ষেপ ল'লে আৰু এই পদক্ষেপত আমাৰ ভাৰতবৰ্ষৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সঁহাৰি জনাই অহাকালি যি ভূমি পট্টা প্ৰদান অনুষ্ঠানৰ কাৰ্যসূচীত তেখেতে বিশেষভাৱে উপস্থিত থাকি তেওঁ এই ভূমি পট্টা প্ৰদান কৰিব। এই চেগতে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, লগতে আমাৰ দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছগোৱালা ডাঙৰীয়া আৰু এই কাৰ্যত সহায় কৰা যিমান বিষয়ববীয়া আছে সকলোকে আমাৰ লেংৰাই চাহ বাগিচাৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ লেংৰাই চাহ বাগিচাৰ কৰ্তৃপক্ষসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।